এতিয়া ৰাতিপুৱা 5 বাজিছে আৰু মোৰ চকুৰ অৱস্থা দেখিছে এইয়া। উঠিলোঁ 4টা বজাতেই। সোনকালে উঠাৰ কাৰণটো হ'ল ৰাজা সদায় 4টা বজাতে উঠে আৰু খেলে। খেলি পেলাই তাক কিবা এটা নহয় কিবা এটা খাবলৈ লাগেই। আনকালে পেডিগ্ৰী থাকে তাকে দি দিওঁ, কিন্তু কালি শেষ হ'ল। সেয়েহে আজি এইফালে ব্ৰইলাৰৰ ঠেং আছিলে, তাকে আলু দি বইল কৰি দিছোঁ খাবলৈ। সি ধুনীয়াকৈ খালে। এতিয়া মই গা পা ধুই আহিলোঁ। গা পা ধুই আহি ভাবিছোঁ যে সেইদিনা ভেকুৰীখিনি আনিছিলোঁ, তিতা ভেকুৰী, সেইখিনি আচাৰ বনোৱাই নাই। ভাবিছোঁ আজি তাকে আচাৰ বনাওঁ। আৰু তাৰ কাৰণে মই লৈছোঁ এইফালে জলকীয়া 4-5টামান, ভোট জলকীয়া সৰু সৰু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, আৰু এইফালে কেৰাহীত তেল দি তাতে ভেকুৰীখিনিও দি দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে বেলেগ কিবা মছলা দিব পাৰে ইয়াত, কিন্তু মই একো নিদিওঁ। মই একেবাৰে চিম্পুলতে ভাল পাওঁ। ইয়াত জলকীয়া আৰু নিমখৰ বাহিৰে মই একোৱেই ব্যৱহাৰ নকৰোঁ। আচলতে এইটো আচাৰ তিতা খাই ভাল পোৱাসকলৰ বাবেহে। আগতে এনায়ে তিতা খাই খুব ভাল পাইছিলে আৰু ময়ো ভাল পাইছিলোঁ। এই এনায়ে এনেকৈ আচাৰ বনাইছিলে, কিন্তু জলকীয়াটো মইহে এড কৰিছোঁ। এনায়ে জলকীয়াটো দিয়া নাছিলে, এনায়ে জলকীয়া খাব নোৱাৰিছিলে। আৰু এইখিনি জলকীয়া দিয়াৰ পাছত অলপমান দেৰি এনেকৈ ভাজি ল'ব। ভাজি যেতিয়া অকণমান সিজিব, সিজাৰ পাছত নমাই এনেকৈ প্লেট এখনত মই ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু এতিয়া আৰু কি, বৈয়ামত ভৰাই তেল দিয়াৰহে কথা। তাৰ আগতে মই এইফালে হাতী ভেকুৰী আছিলে নহয়, এই হাতী ভেকুৰীখিনিও আচাৰ বনায়ে থওঁ বুলি ভাবিছোঁ। তাৰ কাৰণে ভেকুৰীখিনি বইল কৰি ল'লোঁ। আৰু সেইফালে বইল হয় এইফালে তিতা ভেকুৰীখিনি ঠাণ্ডা হৈ গ'ল, আৰু এইখিনি এতিয়া মই বৈয়াম এটাত ধুনীয়াকৈ ভৰাই লৈছোঁ। চিচাৰ বৈয়াম লৈছোঁ, সেইদিনাখন আনিছিলোঁ দেখিছেই। চিচাৰ বৈয়ামত অকণমান বেছি দিনলৈ ভাল হৈ থাকে, নহ'লে প্লাষ্টিকৰ বৈয়ামবোৰত সোনকালে বেয়া হৈ যায়। আৰু এয়া গোটেইখিনি চুচি বাচি ধুনীয়াকৈ ভৰাই দিলোঁ। এতিয়া আকৌ মই ইয়াত কেঁচা তেল এড কৰিম। আপোনালোকে যদি ইচ্ছা কৰে তেল গৰম কৰি ঠাণ্ডা কৰিও ভৰাব পাৰে। মই আকৌ কেঁচা তেলত দিয়া আচাৰেই খাই বেছি ভাল পাওঁ, সেয়েহে একদম কেঁচা তেল ধুনীয়াকৈ ইয়াত ভৰ্তি হোৱালৈকে দি দিছোঁ। আৰু এতিয়া আৰু এইখন মুখনি মাৰি ধুনীয়াকৈ কেইদিনমানৰ পাছত আৰু খাব পৰা হৈ যাব। এতিয়াও খাব পৰা যায়, কিন্তু ভেকুৰীখিনি টান টান হৈ থাকে। কিন্তু কেইদিনমানৰ পাছত যেতিয়া কোমল হয় তেতিয়া খাবলৈ বেছি ভাল হয়। এইয়া দেখিছেনে কিমান ধুনীয়া দেখিছে দেখিবলৈ। এয়া লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে দেই। আৰু এইফালে হাতী ভেকুৰী আৰু আলু ভাজিছোঁ, আৰু এইফালে হাতী ভেকুৰী আচাৰৰ কাৰণে বইল কৰি দিছোঁ। এনেকৈ বইল কৰি আপোনালোকে আলুৰ লগত পিটিকিও খাব পাৰে, বহুত ভাল লাগে মিঠাতেল অকণ দি। কিন্তু মোৰ ঘৰত খোৱা মানুহ তেনেকৈ নায়েই, যিহেতু মই সাঁচিটো থ'বই লাগিব, নহ'লে একেদিনাই খাব পৰা নহয় এইখিনি।